ভণ্টি পিছে সেই পুতুকণ ঘৰলৈ অহা নাই নি বাৰু? সি আজিকালি ঘৰলৈ বৰ কমকৈ অহা হৈছে নি বাৰু? তাক ফোন চোন কৰি থাকিবি বুজিলি, পিছত বোলে সি মাক বাপেকক পাহৰিয়ে থাকিলে বোলে, তেতিয়াহে কিবা হ'বগৈ আৰু। বাইদেউ তই ঠিকে কৈছ। মই তালৈ ফোন কৰোঁ বাৰু, সিও নকৰা নহয় দেই। সময় পালে ফোনটো কৰি মা বোলে কি কৰিছে, ভালে আছেনে নাই বুলি সোধে বাৰু। সময় নাপালে সেইকণ সময় বোলে সেই ভাল আছেনে নাই সেইকণ হ'লেও সোধে খবৰ লয়। আৰু এইবাৰ সেই মাঘ বিহুতে আহিম বুলি কৈছে, এতিয়া কি হয় আকৌ নাজানো নহয়। ছুটি পায় নে নাপায় কামৰ পৰা ক'ব নোৱাৰি আৰু। বোৱাৰীজনীও এইবাৰ আহিলে মানে ঘৰত সেই কেইমাহমান থাকি যাবলৈ ক'ম বুলি ভাবিছোঁ। এতিয়া কি বা কৰে, আজিকালি আকৌ বোৱাৰীবোৰে নিজৰ হাজবেণ্ডৰ লগতহে থাকিব বিচাৰে, ক'তনো আমাৰ বুঢ়া বুঢ়ীকেইটাৰ লগত থাকি ভাল পাব। হয় দে, তই ঠিকেই কৈছ। আজিকালি আৰু ক'তনো আৰু তেনেকৈ চব লগতে থাকে, আৰু লগতে থাকিব লাগিবনো। আমাৰ বুঢ়া বুঢ়ীকেইটাৰ লগত নাথাকি কি পাবনো। এতিয়া সেইটো আৰু কি বুলি কবি, একো নাই। কিন্তু হ'লেও আৰু এবাৰ আহিলে মানে কেইমাহমানৰ কাৰণে নহ'লেও দুসপ্তাহমান ইয়াত থাকি যাব পাৰিব নহয়। সি এতিয়া ছুটি নাপায়, বৰ দিগদাৰী হয় দেই। তাক কৈছিলে নাই বাৰু ওচৰলৈ আহিবলৈ, ওচৰতে কিবা বেলেগ কাম বিচাৰিবলৈ। সদায় আৰু এনেকৈ ঘৰৰ বাহিৰত থাকিলেনো কেনেকৈ হ'ব। তহঁতে এতিয়া বয়স হৈ আহিলে, তহঁতকচোন চাবলৈ মানুহে নাই ঘৰত। দুইটা অকলে অকলে থাক। সি ঘৰৰ পৰা ওলালে যে ওলালে, আহিবলৈ কবি, ওচৰলৈকে আহিবলৈ কবি, বুজিছ? নহ'লে এনেকৈ বৰ দিগদাৰী হয় নহয়। তাকে আকৌ বাইদেউ, এতিয়া মইনো কি কৰিম কচোন। এতিয়া ল'ৰাক আৰু কি বুলি ক'ম, এতিয়া কামো নকৰিলে নহয়। আৰু ইয়াত ওচৰত এতিয়া মই নোকোৱা নহয় বাৰু, এতিয়া ওচৰত পাবও লাগিছে নহয়। আজিকালি আকৌ কাম এটা আকৌ এটা কাম বিচাৰি পাবলৈও বৰ টান, বুজিছ নাই? আৰু এতিয়া সি পঢ়ি শুনি আকৌ গাঁৱত আহি খেতি বাতি কৰি থাকিলেও নহয়। আজিকালি সেইবোৰ কৰিবলৈও মন নকৰে নহয়। তাকে এতিয়া কি কৰে কৰক আৰু, মইনো আৰু কিমান কি কৈ থাকিম। আকৌ বেছিকৈ কৈ থাকিলেও খং কৰিব, বেয়া পাব বোৱাৰীয়ে। সেইবুলি একো নকওঁ, সিহঁতে যেনেকৈ ভাল দেখে যি দেখে সেইটোকে কৰক আৰু, মুঠতে একো কৈ থাকিবলৈ নাই। এতিয়া আজিকালি আকৌ চবেই নিজৰ মতেহে কৰিব বিচাৰে। তই বেছিকৈ যদি এইটোকো সেইটোকো কৈ থাকিলে আকৌ বোৱাৰীয়ে ভাবিব শাহুমাই সেই মানে ল'ৰাটো অকল নিজৰ লগতে থ'ব বিচাৰে বুলি। হ'ব আৰু, যেনেকৈ যি ভাল দেখে সিহঁতে কওক। মুঠতে ওচৰলৈ আহি ল'ব কবি আৰু, হেৰি কিবা এটা তাতে কৰি থাকোঁতে বিচাৰি থাকিবলৈ কবি। ইয়াত যদি ভাল কিবা পাই যায় তেতিয়া গুচি আহিবলৈ কবি, বুজিছ? বাৰু এইখিনি এতিয়া হ'বলৈ হৈছে দেই, সিজিলেকে আৰু। বাহ, আজি দুই বায়েক ভনীয়েকে মিলি আৰু কি আলোচনা কৰিছা হয়। পিছে এইফালে শাক ভাত হৈছেগৈ নাই? মোৰ আকৌ ভোক লাগিছে দেই, পেটৰ খজুতি আৰম্ভ হ'লেই আৰু। তোমালোকে সেই কথা পতাৰ পিছতো পাতি থাকিবা, খাই বৈ আজৰি হয়। এতিয়া হয়ো হয়, ইমান দিনৰ পিছত আৰু বায়েক ভনীয়েক দুইজনী আকৌ লগ পাইছে, ঢেৰ কথা থাকে নহয় জানো। এইবুলি আৰু আমাৰ এই ভোক লগা মানুহকেইটা পাহৰি থাকিলে নহয় আৰু দেই। সোনকালে খাব লাগে, মই হ'লে ৰ'ব নোৱাৰিছোঁ ভোকত। হয় এজনী লোকৰ ঘৰলৈ আহিও তাই সেই ভোক লাগিছে কৰি থাকিব। গধূলি বাৰু ইমানবোৰ সেই চাহৰ লগত কিবা কিবিখন খালি, তোৰ বাৰু পেটডাল নভৰিলে নে? এতিয়া আকৌ ভোক লাগিলেই যে। আজি বেছি সোনকালে ভোক লগা নাই নে হাঁহে কোমোৰাই বনাইছোঁ বুলি একেবাৰে তই আজি ভোকত ৰ'বই পৰা নাই। হাঁহ মাংস খাই যে ভাল পাওঁ। আমি আকৌ ইমান দিনৰ পিছত মই এতিয়া ইয়ালৈ আহিছোঁ, নিজৰ ভনীজনীৰ লগত দুই এটা কথাও পাতিবলৈ থাকে দেচোন। তই আকৌ ইয়াত আহি আমনি লগাই আছ। মাংসখিনি হ'লেই নমাই লওঁ, তাৰপিছত খাম আৰু লাহে ধীৰে। মা ক'তনো কিমান কি খালোঁ, একো ইমান খোৱাই নাইচোন মই। আৰু কেতিয়াবা মোৰ খালেও হজম হৈ যায় সোনকালে, ভোক লাগে আকৌ। তাতেহে আজি মোৰ ফেভৰেট হাঁহে কোমোৰাই বনাই আছা। মই ৰ'ব পাৰোঁনে ভোকত? বুজিছোঁ তোমালোকে বহুদিনৰ পিছত লগ পাইছা, ঢেৰ কথা পাতিবলৈ থাকে বাই ভনীকৰ মাজত। মই সেইটো বেয়া পোৱা নাই নহয়। মুঠতে মোক আৰু খোৱাটো দি দিলে আৰু মই আৰু তোমালোকৰ মাজত আমনি কৰি নাথাকোঁ আৰু, সেইটোহে কথা। এইজনী খাবি এজনী সেই হৈছেগৈ এইখিনি হ'বলৈ দে। তাৰপিছত আৰু গাহৰি পুৰিবলৈ আছে নহয়, গাহৰি পোৱাটো সেই বাহিৰতে কৰিব লাগিব। সেইবোৰ পুৰি মেলি হৈ গ'লে আৰু ভাতটো খাবলৈ ৰেডি হৈ যাব। সেই ভাত খোৱাৰ আগতে সেই গাহৰি পোৱা নাখাওঁ নেকি? মই সেই বুলিহে আনিছোঁ, ভাতৰ লগত খাবলৈতো এইখিনি হাঁহে কোমোৰাই হ'লেই। এতিয়া গাহৰি মাংসটো এনেই পৰি খাম বুলিহে আনিছিলোঁ। এইখিনি নমাই থৈ এতিয়া সেই গাহৰি পুৰিমগৈ। আগে সেইবোৰ খাই ল'বি আকৌ। যাচোন যা, সেই মহাই আকৌ কৈ থাকে যা, বাহিৰত এতিয়া গাহৰি পুৰিম, আহি পেলাই ক'বি আৰু। গাহৰি পুৰা মই পাহৰি গৈছিলোঁ আকৌ মাহী। খাম কিয় নাখামনো? ভোক লাগিছে, এতিয়া গাহৰি মাংস পোৱা খালেও পেটটো অকণমান ভৰি যাব। থাকিব পাৰিম দিয়া। তুমি যোৱা সেই গাহৰি পোৱাৰ কাৰণে ৰেডি কৰাগৈ তেতিয়াহ'লে। মই গৈ পিনে মহা কি কৰি আছে চাই আহোঁগৈ। মহা, আপুনি অকলে অকলে আন্ধাৰে মুন্ধাৰে বহি টিভিটো কি চাই আছে হয়? জুহালতেচোন বহিব পাৰিলেগে হয়। ইমান ঠাণ্ডাখনৰ সেই টিভি চাই এনেকৈ বহি আছে যে। নাই জুহালতনো কি বহিম, বায়েক ভনীয়েক দুইজনী আজি ইমান দিনৰ মূৰত আকৌ লগ পাইছে। পাতৰ সিহঁতত ঢেৰ কথা পাতিব থাকে, মই নোৱাৰো সিহঁতৰ মাজত কি কৰিম দিয়া হয়। সেইকাৰণে ভাবিলো এই টিভিটো খুলি নিউজটোকে চাই থাকোচোন, ক'ত কি হৈছে। আজিকালি আকৌ য'তে ত'তে যি টি ঘটনাবোৰ শুনি থাকো যে, সেইবোৰকে চাই আছো আৰু। দেশৰ খবৰ ৰাখিব নালাগিব জানো। হয় দিয়ক। ময়ো গৈছিলো ভোক লগাৰ কাৰণে হৈছে নাই চাবলৈ। দুই বায়েক ভনীয়েকৰ মাজত যি কথা মেল আৰু, তাত গৈ আৰু মইনো কি আমনি দি থাকিম। তাৰপিছত হেৰি নহয় মহা,
মাহীয়ে বোলে এতিয়া গাহৰি পুৰিবগে, বাহিৰতে জুই লগাইছে, তাতে গাহৰি পুৰিব বোলে, চবেই বহি তাতে খাম বুলি কৈছে। আপোনাকো মাতিছে। নিউজ চিউজ চোৱা হ'ল যদি বলক, বাহিৰতে গৈ জুইৰ ওচৰতে অকণমান বহোগে, জুই হেকটো অকণমান ল'ব লাগে নহয়, ঠাণ্ডাখনতনো ভিতৰত কি কৰি থাকিব, বলক তালৈকে যাওঁ। হয় নি? শাক ভাত বনোৱা হ'লে তাৰমানে? হ'ব সেই তুমি যোৱাচোন, মই এই নিউজটো চাই আছিলো যে, এইটো চাই লওঁ, তাৰপিছত গৈ আছো। তুমি পঢ়াগে যোৱা। হয় নি? ঠিক আছে, হ'ব দিয়ক তেতিয়াহ'লে, মই যাওঁ। ইমান ঠাণ্ডা লাগিছে পাই, জুইৰ ওচৰতে গৈ অকণমান বহোগে, তেতিয়াহে যদি গাটো অকণমান ভাল লাগে। নহ'লে একদম ইয়াত ইমান ঠাণ্ডা পাইছো, একদম বতাহ মাৰি আছে যে অকণ ঠাণ্ডা লাগি গৈছে বহুত। আহিব আপুনি দেই, মই বহোগে। আজি বৰ ভাল লাগিছে জানানে বাইদেউ, তই নহা হ'লে যে মোৰ মনটোৱে বেয়া লাগিলে হয়। আজি কিমান দিনৰ মূৰত যে এনেকে একদম বাহিৰতে তলতে বহি ধুনীয়াকে ভাত এসাঁজ লগতে খাব লৈছো, বৰ ভাল লাগিছে আকৌ। এই নহয় জুলি, এইটো ভোক লাগিছে বুলি কৈছিলি, খা তই ৰৈ থাকিব নালাগে দে। মাহী, ভোক লাগিছিলে, কিন্তু সেই গাহৰি পোৱা খাই দিলো যে, এতিয়া বাৰু ভোকটো অকণমান কমিলে। তথাপিও গৰমে গৰমে ভাতটো খোৱাহে কথা আৰু, নহ'লে এই ঠাণ্ডাখনত এতিয়া বাহিৰত ভাতখিনি লগালগ চেঁচা পৰি গ'লে মানে খাবলৈ সোৱাদটোৱে নালাগিব নহয়। তোমালোকে খোৱা, মই যে আৰম্ভ কৰিছো দেই। মহা খোৱা। আমি এতিয়া খোৱাতহে লাগোৱা, আমাৰ আকৌ এইফালে কথা শেষেই নহৈছে নহয়, দেখিছাইচোন। বায়েক ভনীয়েক দুইজনীয়ে লগ পাইছো এতিয়া, কথা নাপাতি কি বাহৰ বহি থাকিলেই হ'ব? কথা নাপাতিম নি আৰু, এনেইতো এনেকে লগেই নাপাওঁ। আজি সঁচাকে দেই, মই থকাকে যদি নহা হ'লে, ঘূৰি যাবলৈ হ'লে আমাৰ ঘূৰি যোৱা নহ'লেই হয়। ভালেই কৰিলো, সেই থকাকে বুলিয়ে এই ঘৰ দুৱাৰ ধুনীয়াকে ভালকে হেৰি কৰি পিনি গুচি আহিলো, নহ'লেতো দিগদাৰিয়ে হ'ল হয়। বাইদেউ, আপুনি বাৰু আজি মানে আজি থকাকেহে আহিছে নি? মই আকৌ ভাবিছো সেই দুদিনমান থাকিব বোলো। থাকি যাব আকৌ, এনেইতো আহিবলৈ সময়ে নাপায়। আজি এতিয়া কিমান বছৰ মূৰত আহিছে, এই দুদিনমান থাকি গ'লে ভাল লাগিব। মইতো কম বুলিয়ে আছিলো, আজিটো কাৰণে আহিছ যেতিয়া নেকি দুদিনমান থাকি যা আকৌ। সেই ঘৰনো কি, সদায় আৰু সেই ঘৰখন এৰিব নোৱাৰাকে তই কিমান দিনে অহা নহাকে থাকিলি, চাচোন 1.5 বছৰে হ'ব তই ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছ। এতিয়া আহিছ আকৌ এৰাতি থাকি পিনি আৰু কাইলৈ ৰাতিপুৱাতে গুচি যাম বুলি কৈছ। তেনেকে যে নহ'ব দেই, দুদিনমান থাকি যা, একো নহয় দে। ঘৰখন এই আহিছ যেতিয়া মই আৰু ইমান সোনকালেতো যাবলৈ দিবলৈ নোৱাৰো দেই, থাকিব লাগিব দুদিনমান। নোৱাৰি নহয় ভণ্টি, বুজিছ নাই, ঘৰখন এতিয়া কোনো মানুহ নাই, চাচোন এতিয়া এদিনৰ কাৰণে বাৰু এৰি থৈ আহিছো। এতিয়া টাউনত আকৌ ভয়ো লাগে ন, চুৰ তোৰ যদি আহি যায় কি হ'ব বাৰু। তেনেকেতো বাৰু আজিলৈকে চুৰ অহা নাই, তথাপিও ক'ব নোৱাৰি নহয়, মানুহ নথকা সুযোগ লৈ যদি কিবা কিবি লৈ যায়, ঘৰৰ তলা চলা ভাঙি ভিতৰত সোমাই, সেইবোৰ কাৰণে চিন্তা লাগে। নহ'লেনো কি, ঘৰত কোনোবা এটা থাকিলে মানে চিন্তা এটা থাকে। এতিয়া আমাৰ ঘৰত আকৌ তেনেকে কোনো নাই নহয়, সেইটো কাৰণে থাকিব পৰাটো যে মুস্কিল হ'ব। বাহ, আজি যে একদম মাংস আঞ্জাকণ খাই বিৰাট টেষ্টি লাগিছে দেই, ধুনীয়া একদম, মানে বিৰাট ভাল লাগিছে। মাহী ইমানকে কৈছে এতিয়া সেই দুদিনমান থাকি দিয়া আৰু। একো নহয় ন, মই সেই ঘৰৰ কথা চিন্তা কৰিব নালাগে, মই পিহুক ফোন কৰি কৈ দিম, তই দিনত এনেই এবাৰ দুবাৰ চাই যাবিহি বুলি। তুমি ইমান টেনশ্যন ল'ব নালাগেচোন। আজি আহিছোহে, কাইলৈ দিনটো থাকি দিয়া, পৰহিলৈ লাগিলে গুচি যাম, বুজিছা। দে চাওঁচোন বাৰু কি হয়। আজি ৰাতিটো গৈ লওক, ৰাতিপুৱা শুই উঠিহে ক'ব পাৰিম আৰু থাকিবলৈ পাৰিম নে নোৱাৰো। এতিয়া হ'ব সেই চবেই ভাত খাব লাগে, এই ঠাণ্ডাত এনেকৈ বহি গোটেই ভাত পানী এতিয়া চেঁচা হ'বগৈ আৰু। সোনকালে ভাতকেইটা খাই ভিতৰলৈ যাওঁ, কিমাননো বাহিৰতে বহি থাকিম, ঠাণ্ডাহে লাগিছে আৰু।